গোৱালপাৰাৰ পাইকানত উচ্ছেদৰ সময়ত আৰক্ষীক আক্ৰমণ কৰা সকলক বিচাৰি আৰক্ষী অভিযান অব্যাহত আছে। আৰক্ষীয়ে ক্ষিপ্ৰগতিত সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে। এই সকল লোক যিসকল বেদখলকাৰী, যিসকলে আইন হাতত তুলি লোৱাৰ চেষ্টা কৰিছিল, যিসকলে ভয়ংকৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল, তেওঁলোকে জানি বুজি আৰক্ষীক তেওঁলোকে পোছাকধাৰী আৰক্ষীক তেওঁলোকে আক্ৰমণ কৰিছিল, বনকৰ্মীক আক্ৰমণ কৰিছিল, এস্কেভেটৰ তেওঁলোকে ভাঙি দিছিল, কাৰ নেতৃত্বত তেওঁলোকে আক্ৰমণ কৰিছিল, সকলো ঘটনাৰ তদন্ত আৰক্ষীয়ে কৰি আছে। কিন্তু নতুনকৈ জনাইছো আৰু 10টা আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিছে গোৱালপাৰা আৰু কৃষ্ণাই আৰক্ষীয়ে। কাৰণ কালিৰ দিনটোত 10জনক গ্ৰেপ্তাৰ কৰা হৈছিল, 2জনক আটক কৰা হৈছিল। আজি পুনৰ কালি নিশা অভিযান চলোৱা হ'ল আৰু নিশাৰ ভাগত আন 10টা আক্ৰমণকাৰী, এই বেদখলকাৰী যিসকলে আক্ৰমণ কৰিছিল আৰক্ষীক, তেওঁলোকে শিল, লাঠি, ৰড বিভিন্ন ধৰণে তেওঁলোকে আক্ৰমণ কৰিছিল, য'ত 21জন অসম আৰক্ষীৰ জোৱান বনকৰ্মীৰ লোক আহত হৈছিল। সেই ঘটনাত জড়িত আৰু 10টাক গ্ৰেপ্তাৰ কৰা হৈছে। এইসকলৰ এয়া দৃশ্যাংশ, তেওঁলোকক কৃষ্ণাই থানাৰ পৰা উলিয়াই অনাৰ দৃশ্যাংশ। এইসকল হৈছে আক্ৰমণকাৰী, হাতে হাতে এইবোৰে আক্ৰমণ কৰিছিল আৰক্ষীৰ ওপৰত। এয়া হৈছে বৰ্তমানৰ পৰিস্থিতি। আৰু এই তদন্ত যিমান চলাই নিছে কৃষ্ণাই আৰক্ষীয়ে, তেতিয়া ভয়ংকৰ তথ্য পোহৰলৈ আহিছে যে এওঁলোক তৃতীয় পক্ষৰ দ্বাৰা তেওঁলোক নিয়ন্ত্ৰিত আছিল, তেওঁলোকক কোনোবাই উচতাই দিছিল, তেওঁলোকে বুধবাৰে নিশা আৰক্ষীক আক্ৰমণৰ পৰিকল্পনা কৰিছিল। এইবোৰ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে। একোটা আক্ৰমণকাৰী, একোটা অভিযুক্ত, বৰ্তমানো আৰু বহু আক্ৰমণকাৰী পলাই আছে। কিন্তু এইটো হৈছে শামনুৰ আলী, এইটো আক্ৰমণকাৰী, নামটো হৈছে শামনুৰ আলী। এইজনে মুখ্যমন্ত্ৰীক ভাবুকি প্ৰদান কৰিছিল অতি ৰহস্যজনকভাৱে। যিটো অঞ্চলত আহি তেওঁ ভাবুকি প্ৰদান কৰিছিল সেই অঞ্চলত তেওঁৰ ঘৰো নাই, সেই অঞ্চলত তেখেতৰ এটা ইটা ভাটা আছে, ইটা ভাটাৰ ব্যৱসায় আছে। এই শামনুৰ আলীক লৈ আৰক্ষীয়ে কিছু পৃথককৈ তদন্ত কৰিছে যে তেওঁ কোনোবা ৰাজনৈতিক দল সংগঠনৰ সক্ৰিয় সদস্য নেকি, বা কোনোবা তৃতীয় পক্ষৰ নেতৃত্বত এই উচতনি দিয়াৰ কাৰণে তেখেতক টকা পইচা দিয়া হৈছিল নেকি, তাৰো তদন্ত আৰক্ষীয়ে কৰি আছে। কিন্তু এটাকৈ এতিয়া এই আক্ৰমণকাৰী অভিযুক্ত আৰক্ষীৰ জালত পৰিছে। আৰু মুখ্যমন্ত্ৰীয়ে কৈছিল যে কাকো ৰেহাই দিয়া নহ'ব, আৰক্ষীক আক্ৰমণ কৰা এইসকল বেদখলকাৰীক চিনাক্ত কৰা হ'ব আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছিল। আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই কালি গোৱালপাৰা আৰক্ষী আৰু কৃষ্ণাই আৰক্ষীয়ে বিভিন্ন প্ৰান্তত অভিযান চলাইছে। কৃষ্ণাই বিভিন্ন অঞ্চলৰ পৰা আটক কৰা হৈছে এই 10টাক, যিকেইটাই আক্ৰমণ কৰিছিল। আৰু তেওঁলোকৰ লগত আন কোন লোক জড়িত আছে তাৰ ওপৰতো আৰক্ষীয়ে তদন্ত কৰি গৈছে। কিন্তু পাইকান কাণ্ডৰ পিছত এটা কথা স্পষ্ট যে হিংসাত্মক ঘটনাটোৰ লগত জড়িত থকা প্ৰায় 35-30 জনীয়া এটা একাংশ লোকৰ তালিকা কালি আৰক্ষীয়ে প্ৰস্তুত কৰিছিল। আৰু সেই তালিকা মতে তেওঁলোকক বিচাৰি এতিয়া অভিযান চলাই থকা হৈছে। প্ৰথম কথা যে আৰক্ষীয়ে ঘটনাত জড়িত থকা 12টাক যেতিয়া প্ৰথম দিনাখন আটক কৰিছিল, সোধা পোছা কৰিলে, তেতিয়া কেতবোৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে যে সেই পাইকানৰ য'ত উচ্ছেদ হ'বলগীয়া অঞ্চল আছিল আশুডুবি আৰু বিদ্যাপাৰাত নিশা একাংশ লোকে তাত মিটিং পাতিছিল। কাৰ নেতৃত্বত সেই মিটিংখন হৈছিল, কোন তাত জড়িত আছিল, আৰু মুখ্যমন্ত্ৰীয়ে যি অভিযোগ উত্থাপন কৰিছিল যে কংগ্ৰেছৰ একাংশ লোক গৈছিল আৰু তাত এই উচ্ছেদিতসকলৰ সৈতে তেওঁলোকে কথা পাতিছিল আৰু পুৱাৰ ভাগলৈ তাতে তেওঁলোকে এই আক্ৰমণৰ ঘটনাৰ তেওঁলোকে ষড়যন্ত্ৰ ৰচনা কৰিছিল। কিন্তু ভয়ংকৰ কথা যে বেদখলকাৰীসকলে এখন বিদ্যালয় জ্বলাই দিছিল। বিদ্যাপাৰা যোনখন স্কুল আছিল, স্কুলখন তেওঁলোকে জ্বলাই দিলে। স্কুলখন কি কাৰণে জ্বলালে সেইটো এটা ডাঙৰ কথা, কাৰণ স্কুলখনত তেওঁলোকৰ লগত কোনো ধৰণৰ জড়িত নাছিল। কিন্তু তেওঁলোকে যি পাব্লিক প্ৰপাৰ্টি আছে, যি চৰকাৰী বা ৰাজহুৱা যিবোৰ সা সম্পত্তি আছে, সেইবোৰ ধ্বংস কৰিবলৈ লাগি গৈছে এইসকল বেদখলকাৰী। আৰু 10টাক পুনৰ আৰক্ষীৰ জালত পৰিছে। কিন্তু এনেকুৱা আৰু বহু লোক এতিয়া পলাই আছে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। আৰু কালিৰ যি এই ঘটনা সংঘটিত হ'ল বৃহস্পতিবাৰ দিনটোত আক্ৰমণৰ ঘটনা য'ত সংঘটিত হৈছিলে, তাৰ পৰা এটা কথা স্পষ্ট হৈছিল যে এই উচ্ছেদক একাংশই ৰাজনীতিৰ ৰহণ সানিছিল। আৰু এইসকল উচ্ছেদিতক মৰখা, কাৰণ এটা কথা যে পাইকান সংৰক্ষিত বনাঞ্চলৰ 1038 বিঘা ভূমিত বহি থকা 80% লোকে স্ব-ইচ্ছাই প্ৰশাসনৰ জাননী পোৱাৰ পিছত তেওঁলোকে নিজৰ স্থান এৰি দিলে। কিন্তু এইসকল লোকে এৰা নাছিল আৰু এওঁলোকে যুঁজুদান হৈ পেলাই আক্ৰমণ কৰিছিল। তেওঁলোকৰ দৃশ্য মই আপোনালোকক দেখুৱাইছোঁ। এইবোৰ হৈছে আক্ৰমণকাৰী। পাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত বনভূমি দখল কৰি এইসকল একাংশ অভিযুক্ত, এইবোৰ হৈছে অপৰাধ জড়িত ঘটনাৰ লগত জড়িত থকা একাংশ ব্যক্তি। তেওঁলোকে এতিয়া মুখ লুকুৱাইছে, কোনোবাই হাত দাঙিছে,
কোনোবাই মুখ্যমন্ত্ৰীক ভাবুকি প্ৰদান কৰিছে এইবোৰ কিন্তু পাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত তেওঁলোক বহি আছিল তেওঁলোকে সাধাৰণ খিলঞ্জীয়া লোকৰ ওপৰত কি ধৰণৰ আক্ৰমণ কৰিব হেতু সহজে অনুমান কৰিব পাৰি তেওঁলোকে যদি আৰক্ষীৰ বিষয়া থকাৰ সময়ত বা বৃহৎ টহলদাৰী আৰক্ষীৰ লোক থকাৰ পিছত যদি তেওঁলোকে আক্ৰমণ কৰিবলৈ মৰসাহ কৰে তেন্তে সাধাৰণ খিলঞ্জীয়া লোকৰ ওপৰত তেওঁলোকে কি কৰিব হেতু মই নকলো আপোনালোকে গম পাইছে কিন্তু এই সমগ্ৰ ঘটনাৰ তদন্ত আৰক্ষীয়ে কৰি গৈছে আৰু তদন্ত চলি থাকিব মন্তব্য আহিছে আপোনালোকে মন্তব্য কৰিব পাৰে জুন্তি বৰুৱাই লিখিছে যে গুড চৰকাৰে ভাল পদক্ষেপ গ্ৰহণ কৰিছে এলোকক গ্ৰেপ্তাৰ কৰিছে কৃষ্ণা শইকীয়া লিখিছে যে মিয়া সম্প্ৰদায়ৰ যিসকল লোক আছে আৰু নন মুছলিম যিসকল লোক আছে তেওঁলোকে ছ'চিয়েল মিডিয়াত কিছুমান অদ্ভুত ধৰণৰ মন্তব্য কৰিছে বুলি তেওঁ মন্তব্য কৰিছে আপোনালোকে এই উচ্ছেদৰ সন্দৰ্ভত মন্তব্য কৰিব পাৰে যে উচ্ছেদ চলি আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলিব মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে কিন্তু পাইকান কাণ্ড বা বিলাসীপাৰাৰ চাপৰৰ ঘটনা এটা কথা স্পষ্ট কৰি দিয়ে যে একাংশ বেদখলকাৰী বিশেষকৈ এই বনাঞ্চল বেদখল কৰা লোকসকল সন্দেহযুক্ত নাগৰিকসকলৰ যে অপৰাধ মানসিকতা আছে সেইটো কথা কিন্তু পুনৰবাৰ প্ৰমাণ হয় হেতু অপ্ৰিয় হলেও সত্য কথা কাৰণ তেওঁলোকে বাৰম্বাৰ বিভিন্ন অঞ্চলত কচুদৰিত আমি দেখিলো তেওঁলোকে আক্ৰমণ কৰিবলৈ উদ্যত হ'ল খুনাপুৰত যেতিয়া ট্ৰাইবেল বেল্টৰ মাটিত যেতিয়া উচ্ছেদ অভিযান চলিছিল তেওঁলোকে দণ্ডাধীশ পৰ্যায়ৰ লোককো তেওঁলোকে আক্ৰমণ কৰিবলৈ তেওঁলোকে এৰা নাছিল আৰক্ষীক আক্ৰমণ কৰিছিল মহিলা আৰক্ষীক তেওঁলোকে আক্ৰমণ কৰিলে সেইহতেকৈ বিলাসীপাৰত আমি দেখিলো বিলাসীপাৰত তেওঁলোকে এক্সকেভেটৰ ভাঙিলে বিভিন্ন ধৰণৰ সামগ্ৰী তেওঁলোকে ভাঙিছে আৰু এতিয়া পুনৰ তেওঁলোকে পাইকানত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিলে ৰূপম নাথে লিখিছে সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰূপম নাথৰ মন্তব্য আহিছে মুন দাসে লিখিছে গ্ৰেট সিএম মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছে মেমন্ত ঢেকিয়াল তামুলে লিখিছে গুড জব মামা ভৱেশ তালুকদাৰ লিখিছে ভেৰি গুড সকলোৱে এই উচ্ছেদৰ সমৰ্থন কৰিছে আৰু আৰক্ষীক আক্ৰমণ কৰিবলৈ অহা যিসকল বেদখলকাৰী যিসকলে বেদখলকাৰী দাদাগিৰি আসলতে নামনি অসমত মধ্য অসমত বেদখলকাৰী দাদাগিৰি ইয়া প্ৰথম নহয় ইয়াৰ আগতেও বহুবাৰ আমি এনেবোৰ ঘটনা আপোনালোকক দেখুৱাই আহিছো কিন্তু শেহতীয়া পৰিস্থিতি অত্যন্ত ভয়ংকৰ আৰু সেই পৰিস্থিতিৰ মাজতেই এতিয়া পাইকান সংৰক্ষিত বনাঞ্চলত আক্ৰমণৰ ঘটনা সংঘটিত কৰা 21 জন আৰক্ষী জনক আটক কৰা হাতে হাতে লাঠি লৈ অহা এনেকুৱা একাংশ লোকক এতিয়া ধৰা হৈছে এই দুজন অভিযুক্ত আৰু এনেকুৱা বহুত আছে তেওঁলোকক কিস্তাই থানালৈ লৈ অনা হ'ল আৰু নিখাই গোৱালপাৰা আৰক্ষীয়ে তেওঁলোকৰ নামসমূহ যেটো তালিকা প্ৰস্তুত কৰিছিল আক্ৰমণকাৰী দলটোত কোন কোন আছিল আৰু সংবাদ মাধ্যমৰ কেমেৰাত কিছুমান ধৰা পৰিছে যিবোৰে খেদি খেদি আহিছিল বেলেগক মাটি মাটি আনিছে তেওঁলোকে আৰু তেওঁলোকক কোনোবাই উচতনি দিয়া লোকসকলৰ বিৰুদ্ধেও খুব শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ'ব পাইকান কাণ্ডত জড়িত থকা প্ৰত্যক্ষভাৱে জড়িত থকাসকলকটো ব্যৱস্থা গ্ৰহণ কৰা হ'বই পৰোক্ষভাৱে যোনসকল জড়িত আছে আওপক্ষীয়াকৈ যোনসকল জড়িত আছে যোনসকলে বাহিৰৰ পৰা এই উচতনি দিছিল যে আৰক্ষীক আক্ৰমণ কৰক তেতিয়া আৰক্ষী আহিব নোৱাৰিব আৰক্ষী বিভিন্ন ধৰণৰ সামগ্ৰী তেওঁলোকে ভাঙক পাব্লিক প্ৰপাৰ্টি ভাঙি দিয়ক এনেকুৱা ধৰণৰ যি উচতনি দিয়া লোকসকল তেওঁলোকক শীঘ্ৰে চিনাক্ত কৰা হ'ব আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব মাধৱ বৰ্মনে লিখিছে যে খুব ভাল পদক্ষেপ গৌৰী শংকৰ দাসে লিখিছে এইবোৰ আক্ৰমণকাৰী আসলতে সন্দেহযুক্ত নাগৰিকে থলিয়া মুছলমান লোক কেতিয়াও নহয় হেতু কথা আগৰ পৰা কোৱা হৈছে খিলঞ্জীয়া যোনসকল মুছলমান লোক আছে অসমত যিসকলৰ জন্ম ইয়াত যিসকলৰ খিলঞ্জীয়া মুছলমান তেওঁলোকৰ কিন্তু কেতিয়াও তেওঁলোকে এনেকুৱা ধৰণৰ কাম নকৰে এইসকল প্ৰৱজিত বাংলাদেশৰ পৰা অহা 1971 পিছত অহা আহি তেওঁলোকে বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত কৰে তেনেকুৱা একাংশ লোকৰ কাম বুলি ক'ব বিচাৰিছে গৌৰী শংকৰ দাসে বিশ্বজিৎ সৰকাৰে লিখিছে গ্ৰেট সিএম ছাৰ মিজানুৰ ৰহমান লিখিছে উন্নতিৰ কথা পাহৰি গল নেকি উন্নতিৰ কথা ক'বলৈ যোৱাৰ সময়তেই এইবোৰ কাম কৰা হৈছে উন্নতিৰ কাৰণে কৰা হৈছে মিজানুৰ ৰহমান ডাঙৰীয়া অনিৰুদ্ধ হালৱে লিখিছে আৰু বাকি কেইজনকো অতি সোনকালে ধৰিব লাগে তাৰো তদন্ত হৈ আছে অতি শীঘ্ৰে ধৰা হ'ব কৃষ্ণ শইকীয়া লিখিছে এনআৰসি কা শুড বি ৰিচিভড এজ পাৰ 1950 1950 চনৰ মতে এই এনআৰসি 51 মতে এনআৰসি আৰু কা হ'ব লাগে বুলি মন্তব্য কৰিছে কৃষ্ণ শইকীয়াই দীপাংকৰ হাজৰিকাই লিখিছে গ্ৰুপ জব মামা সকলোৱে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে যে এনেবোৰ যি উচ্ছেদ অভিযান চলিছে সেই উচ্ছেদ অভিযানৰ সপক্ষে সকলোৱে মন্তব্য কৰিছে আৰু বেদখলকাৰী যোনেই নহওক সেয়া হিন্দু হওক মুছলমান হওক সকলোৰে বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সেয়া দিয়া হৈছে আৰু এতিয়া এই ধৰণে খেদি খেদি কিস্তাই আৰক্ষীয়ে এই আক্ৰমণকাৰীসকলক আটক কৰিছে যিসকলে আৰক্ষীক আক্ৰমণ কৰিবলৈ মৰসাহ কৰিছিল তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব
চিনাক্ত কৰা হৈছে 30 জনীয়া তালিকা গঠন কৰা হৈছে কিন্তু তাৰ মাজতেই এই সামনুৰ আলী বা এনেকুৱা একাংশ লোক আছে যিসকলে বিখবাস্প বিয়পাইছিল আক্ৰমণৰ ভয় দেখুৱাইছিল আৰক্ষীক তাৰ পৰা খেদি পঠাবলৈ চেষ্টা কৰিছিল তেওঁলোকক বিচাৰি উলিওৱা হ'ব ভাস্কৰ দেখাই লিখিছে মামা সকলে মুখ্যমন্ত্ৰী ধন্যবাদ জ্ঞাপন কৰিছে সকলে মুখ্যমন্ত্ৰীৰ সপক্ষে মত কৰিছে যে এই তদন্ত হ'ব লাগে মাটিসমূহ বেদখল মুক্ত কৰিব লাগে 63 লাখ হেক্টৰ বিঘা ভূমি যি বেদখলকাৰী কবলত আছে সমগ্ৰ অসমৰ সেই সকলো মাটিৰ পৰা বেদখল হোৱাটো বিচাৰিছে সকলো অসমৰ মাটি বেদখল কৰিব লাগে বুলি কৈছে কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছিল যে পাইকান বিলাখীপাৰাৰ যি উচ্ছেদ অভিযান চলিছে এয়া মাথো আৰম্ভণি আৰু পৰৱৰ্তী সময়ত সমগ্ৰ ৰাজ্যজুৰি ইয়াৰ অভিযান চলিব সমগ্ৰ ৰাজ্যত উচ্ছেদ অভিযান চলিব উজনি অসমত চলিব উৰিয়াম ঘাটত অতি শীঘ্ৰেই উচ্ছেদ অভিযান চলিব আজি উৰিয়াম ঘাটত 4 দিনৰ যি বন বিভাগৰ জৰীপ আছিল সকলো শেষ হৈছে আৰু তাৰ পাছতেই এতিয়া প্ৰশাসন সাজু হৈছে প্ৰশাসনে অতি শীঘ্ৰেই তাত চলাব কিন্তু পাইকানৰ ঘটনা জনাইছো যে পাইকানৰ ঘটনাৰ তদন্ত চলি আছে আৰু পাইকানৰ ঘটনা জড়িত কালি 12টা কাটক 10টা গ্ৰেপ্তাৰ কৰা হৈছিল দুটা কাটক কৰা হৈছিল পুনৰ নিখাৰ ভাগত আৰু 10টাক গ্ৰেপ্তাৰ কৰা হ'ল মুঠতে টোটেল এতিয়া 22 জনক গ্ৰেপ্তাৰ কৰা হৈছে ঘটনা জড়িত কিন্তু এতিয়াও বহু পলাতক অৱস্থাত আছে বহু লোক তাৰ পৰা আঁতৰি গৈছে বুলি কোৱা হৈছে কলৈ গৈছে তেওঁলোকক বিচৰা হ'ব কোনে তেওঁলোকক তাত তেওঁলোকক উচতাই দিছিল তাৰ বিৰুদ্ধে তদন্ত কৰা হ'ব আৰু এজনকৈ এই অভিযুক্তসকলক আৰক্ষীয়ে জেৰা চলাই আছে আৰু জেৰাৰ অন্তত পোহৰ আহিব অধিক তথ্য তেওঁলোকক কোনোবা ৰাজনৈতিক দলে তেওঁলোকক উচতাই দিছিল নেকি মুখ্যমন্ত্ৰীয়ে কোৱাৰ ধৰণে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰগে অহাৰ পাছত কংগ্ৰেছৰ একাংশই এই ইয়াত অধিক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছিল নেকি সকলোৰে তদন্ত হ'ব তদন্তত পোহৰলৈ আহিব কিন্তু এই মুহূৰ্তত জনাইছো যে আৰু 10টা অভিযুক্তক আটক কৰা হ'ল যিকিটা গ্ৰেপ্তাৰ কৰা হ'ল যিকিটা অভিযুক্তই আৰক্ষীক আক্ৰমণ কৰিছিল আৰক্ষীক আক্ৰমণ কৰিবলৈ মৰখা কৰিছিল তেনেকুৱা সকলক চিনাক্ত কৰা হৈছে আজিও অভিযান চলিব আৰু আৰক্ষীক আক্ৰমণ কৰা এজনো আক্ৰমণকাৰী বা অভিযুক্তক ৰেহাই দিয়া নহ'ব বুলি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কোৱা হৈছিল আৰু মুখ্যমন্ত্ৰীয়ে নিৰ্দেশৰ পাছতেই কিষ্ণাই আৰু গোৱালপাৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে এটাৰ পাছত আনটো আক্ৰমণকাৰী আৰক্ষীৰ জালত পৰিছে ধন্যবাদ